5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিল। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। মই আগতে উল্লেখ কৰিছো যে 5,55,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি ইয়াৰ আগতেও আমি কিমান ঘৰ দিছো 3 লাখ ঘৰ আমি শংকৰদেৱ কলাক্ষেত্ৰত দিছিলো। অৰ্থাৎ 2টা বছৰৰ ভিতৰত 9 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিব পাৰিছিলো। আৰু তেনে সোণালী ক্ষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এই 5,55,000 হিতাধিকাৰীয়ে ঘৰ পাব, ই আমাৰ বাবে এটা গৌৰৱৰ কথা। মেলেং মেটেলিত অনুষ্ঠিত হোৱা সেই ক্ষণটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বৰ্তমানলৈকে নিৰ্বাচিত বা বিভিন্ন সময়ত ঘৰ পোৱা 20 লাখ আৱাসীয়ে ভাৰ্চুৱেলি একোটা স্থানত সমবেত হৈ পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব। সেই দিনটোত 10,000 লাখপতি বাইদেউ উপস্থিত থাকিব। আৰু অসমৰ লাখপতি বাইদেউৰ ওপৰত আমি এখন বুকলেট কৰিছো। সেই বুকলেটখনত তেওঁলোকৰ জীৱনৰ সঁচা কাহিনীবোৰ থাকিব। স্বাভাৱিকভাৱে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলেও এই অনুষ্ঠান পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব। আমি দেখা পাইছো বা আমি যেটো অনুমান কৰিছো, আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তা বা পাৰ্টিৰ যেটো সিস্টেম তাক বাদ দিও 60 লাখ হিতাধিকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক, লাখপতি বাইদেৱে হওক বা উদ্যমিতা আঁচনিয়ে হওক, 60 লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলি সেইদিনাখনৰ অনুষ্ঠানটি উপভোগ কৰিব। আপোনালোকে জানি ভাল পাব যে এই 5,55,000 হিতাধিকাৰী তেওঁলোকে এটা নতুন ঘৰ পাব, এটা আনন্দৰ দিন। অসম চৰকাৰে এটা মিঠাই টোপোলাও বনাইছে। সিদিনাখনে আমি তেওঁলোকক ঘৰে ঘৰে এই মিঠাই টোপোলাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হৈ সকলোকে ঘৰে ঘৰে আমি বিতৰণ কৰিম আৰু সকলোৱে মিঠাইৰ আনন্দ আৰু নতুন ঘৰৰ আনন্দ দুইটাই একেলগে উপভোগ কৰিব পাৰিব। আজি দিনটোত ইমান ভাল দিনত আপোনাৰ যদি মুখেদি নিগেটিভ কথা ওলায়, জাতিটোৰ ক'ত উন্নতি হ'ব কওকচোন? না আপুনি এটোতো কোনো বহুত শব্দটোতো কোনো ধাৰণা নাই। আপুনি কোনে পায় তাৰ বিষয়টো আপোনাৰ ধাৰণা নাই। কিয় জাতিটোক তলত পেলাই দিয়ে? 5,55,000 মানুহে ঘৰ পাইছে, দুখীয়া মানুহে, চাল নাথাকা মানুহে, কিমান আনন্দৰ কথা। এই 5,55,000 মানুহৰ ঘৰত আপোনাৰ চেনেলটো আজিয়ে নিগেটিভ হৈ যাব নহয়। অলপতো মালিকৰ চিন্তা কৰক ভাই। মোৰতো ধুবুৰীত কোনো ইণ্টাৰেষ্টে নাই। আমি খালি ধুবুৰীত সন্মান প্ৰদৰ্শন কৰিম, আমাৰ ভোটখিনি আমি ল'ম। আমিতো ধুবুৰীত নিজিকোৱে, গতিকে এইটোত আমাৰ কি কথা। মই ইমান থিয়ৰি মই নাজানো। মুঠতে মই জানো যে অসমৰ 3টা সমষ্টিত আমি নাই, 11টা সমষ্টিত আমি আছো। ইমানেই চিম্পল অংক। গতিকে আৰু বাকী কোনে কাক আপোনালোকক কি বেসিক্যালি বোৰ আপোনালোকক বনাবৰ কাৰণে কৈ থাকেতো। গতিকে আপোনালোকে বনে নবনে এইটো আপোনালোকৰ কথা। ইমান ডাঙৰ ধুবুৰীত গৈ ইলেকশ্যন খেলি ইয়াত মোৰ ক্ষমতাচ্যুত হ'ব। ডিলিমিটেশ্যন হোৱাৰ পিছত অসমত 105টা সিটত কাৰো মাতেই নাই।
গতিকে তাৰ পিছত আৰু ক্ষমতা পাবৰ কাৰণে 63টাহে সিট লাগে আপোনালোকেতো ডিলিমিটেশনৰ ইম্প্যাক্টে বুজি পোৱা নাই আমি এনেকে গজাল মাৰি দিছো যে 105টা সিটত কাৰো কামেই নাই বিজেপিৰ গজাল নহয় অসমীয়া মানুহৰ গজাল এইবিলাক 11টা আমি পায়ে আছো আৰু কি এইবিলাকত ইলেকশন নাই অসমত মোটামুটি 11টা সিট আমি পাই আছো কেতিয়াবা ভগৱানে সহায় কৰিলে 12 আমি পাই যাব পাৰো গতিকে আৰু কোনো ইলেকশন বুলি অসমত নাই কিদিনটো মই ঘূৰি আছো ইয়াত আহিলে মানুহে ইলেকশনৰ খবৰ খুদে গাঁৱত গাঁৱে ভূঞে পৰিবেশে বেলেগ একো নাই এবাৰ ডেভেলপমেন্ট অসমৰ মানুহৰ এই ইলেকশনটো আমাৰ কাৰণে ইম্পৰ্টেন্ট আগে পিছে ইলেকশন মানুহে 20-25,000 জিকে এবাৰ একোটা সিটত 2 লাখ 3 লাখ ভোটত জিকিব আৰু যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নেক্সট 5 ইয়াৰ্সও অসমত ডেভেলপমেন্ট কাম কৰাৰ কাৰণে অসমৰ মানুহৰ আশীৰ্বাদ পায় এইটো মোৰ মতেদি নিৰ্বাচন নহয় এটা আশীৰ্বাদ যাত্ৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্লেছিংছ পাব অসমৰ মানুহে তেওঁক আশীৰ্বাদ কৰিব আৰু অকল সিট জিকাই নহয় মাৰ্জিনবোৰ বহুত ডাঙৰ ডাঙৰ জিকিব সেইকাৰণে আমিও সাধাৰণতে ইলেকশন হলেতো মানুহ লাগি থাকিব লাগে পলিটিক্যাল কামত আমিতো লাগি আছো ডেভেলপমেন্টৰ কামত কোট ব্ৰিজ ইনোগ্ৰেশন কৰক কোট ষ্টেজ লাচিত বৰফুকনক বিশ্বৰ দৰবাৰত লৈ যাওক মইতো অফিসতে আপোনালোকে খুদিব ফাইল বাজেট এইবিলাকে কৰি আছো পলিটিক্যাল কোনো চিন্তা চৰ্চা আপোনালোকে খুদিলে পালেহে পলিটিক্যাল ডিসকাশন হয় নহলে আমাৰ লেভেলত পলিটিক্যাল ডিসকাশন নাই কোনো দিসপুৰৰ ঘৰত কাৰো ঘৰত গাড়ী মটৰ টিকেট খোজা টিকেট নিখোজা একোৱে নাই এইটো ইলেকশন ডাল ইলেকশন এটা মানুহে ভাবিয়ে থৈ দিছে 400 পাৰ 370 পাৰ ইয়াত একো নাই বিশেষ একো হ'ব You're saying that your party is going to do well in 11 seats. For 3 seats there is a competition. So, as in a way, BJP and the allies have conceded those 3 seats. No, I have conceded long back. I conceded it long back. You had said earlier 11 and half. So that is why I said that I am in 11. I might get 12. But बाकी तो मैंने सब जगह में हाथ उठा के रख दिया हूँ और मुझको वहाँ जाना भी नहीं है. You know my position all along. What will be the contribution of the anti-drug officer? 22 out of 25, 22 NDA will win. पक्का है मतलब कुछ 25 सीट है 22 जीतेगा. So that means only those 3 seats from Assam is yes. Only those 3 seats out of 25 की थी. But वो 323 भी बन सकता है वो बड़ा बात नहीं है because I say that 11.5 so 12 हो सकता है